হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পৰিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত প্ৰজ্ঞাৰ ওচৰত মাক গৈছিল আৰু তোৰ কাৰণে আজি কিংচুকৰ গোলাম হ'ব লগা হৈছে। আৰু তোক মই আগতেই কৈছিলোঁ, আজি নিজৰ ঘৰখনত থাকি যি অৱস্থা হৈছে তাৰ কাৰণ হ'ল তই। যদি তেতিয়াই মোৰ কথা শুনিলি হয়, তেতিয়াহ'লে আজি এনেকুৱা নহ'ল হয় বুলি প্ৰজ্ঞাক ক'ব। আৰু তেতিয়া প্ৰজ্ঞাই মোৰ কাৰণে এনেকুৱা হৈছে, গতিকে মই সকলো ঠিক কৰিব লাগিব বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত প্ৰজ্ঞাই কিংচুকৰ পৰা কেনেকৈ ঘৰৰ কাগজখিনি আনিব পাৰি তাৰ বিষয়ে চিন্তা কৰি থাকিব, আৰু কিংচুক ঘৰৰ পৰা নোহোৱা হোৱাৰ সময়তে প্ৰজ্ঞাই কাগজবিলাক বিচাৰি থাকিব। আৰু সেইখিনি সময়তে কিংচুক আহিব, আৰু কিংচুকে গম পাই প্ৰজ্ঞা আৰু মাকক ঘৰৰ পৰা উলিয়াই দিয়া দেখিবলৈ পাব। এইফালে আকৌ পমৰ ওচৰত কিংচুক যাব, আৰু তেতিয়া পমে তুমি বৰমাহঁতক ঘৰৰ পৰা কিয় উলিয়াই দিছা বুলি সুধিব। আৰু তেতিয়া কিংচুকে তই যদি এইখন ঘৰত থাকিব বিচাৰিছ, তেতিয়াহ'লে মোৰ লগত থাকি মোৰ প্ৰতিটো কথাতে হাততে হাত মিলাই থাকিব লাগিব, নহ'লে তোক ঘৰৰ পৰা উলিয়াই দিম বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ ডিংকি আৰু জোনে পইচাৰ বেগ এটা আনি পইচাবিলাক চাই থাকিব, আৰু সেইখিনি সময়তে পুলিচ আহি দেখা পাব। আৰু তাৰ পৰা যোনহঁত পলাই যাব, এতিয়া বাৰু পুলিচে ধৰিব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পৰিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।